এভৰিৱান, আজি ঘৰুৱাভাৱে এটা চেণ্ডউইচ বনাব বিচাৰিছোঁ আৰু ভাবিছোঁ কিমাননো বজাৰৰ কিনি খাম, গতিকে আজি ঘৰতে বনাওঁ। তাৰ কাৰণে কি কি সামগ্ৰী ল'ম মই আপোনালোকক এবাৰ দেখাই দিছোঁ। তৈয়াৰ কৰিবলৈ মই এয়া ব্ৰেড কিপিচ মানে ছাইডকেইটা কাটি লৈছোঁ, কাটি লৈ এয়া ৰেডি কৰি লৈছোঁ। তাৰপিছত এয়া দিম গাজৰ পুৰি থৈছোঁ, এয়া তিয়ঁহ আৰু পিঁয়াজ। এতিয়া মই চেণ্ডউইচৰ কাৰণে মেয়নিজটো ঘৰতে বনাই লওঁ। তাৰ কাৰণে মই ঘৰতে অকণমান ৰেডি কৰি ল'ব খুজিছোঁ। এয়া দৈ অকণমান চেকি লৈছোঁ, পানীটো ইয়াত প্ৰায় মানে গৈছেগৈ আৰু তাৰ লগত দিবৰ কাৰণে অকণমান পনীৰ লৈছোঁ, অকণমান জালুকৰ গুড়া আৰু কেইটামান নহৰু অকণমান ৰোষ্ট কৰি লৈছোঁ। মই এই ঘৰতে মেয়নিজটো তৈয়াৰ কৰি ল'লোঁ। আপোনালোকে প্ৰায় সংখ্যকে জানেই চাগে বনাবলৈ। ৰেডি কৰিম আৰু মই অকণমান চিজ লৈ লৈছোঁ আমুলত। কৰিবলৈ ঘৰুৱাভাৱে কৰি খালে বেছিহে ভাল লাগে বজাৰৰ কিনাতকৈ। এয়া মই প্ৰথমতে মেয়নিজ লগাই লৈছোঁ। তাৰপাছত এয়া অকণমান চচ দি দিছোঁ। ধুনীয়াকৈ অকণমান গাজৰ দি দিছোঁ, তিয়ঁহ অকণমান দিছোঁ, এয়া পিঁয়াজ, অকণমান জালুকৰ গুড়ি দিছোঁ নামমাত্ৰ, আৰু পিঞ্চ নিমখ। এয়া দি দিওঁ দুটুকুৰামান চিজ। অকণমান আমাৰ ঘৰুৱা ৰাইজেও খাই ভাল পাওক, দেখিবলৈও ধুনীয়া হওক। মই অকণমান বাটাৰ লগাই লৈছোঁ, অলপ আৰু সোৱাদ হওক। আপোনালোকে বনাই খাব, ঘৰতে খাব, বজাৰৰ কিনি খোৱাতকৈ ঘৰতে খাব, খাই ভাল পাব। একেবাৰে সহজ। এয়া মই এখন বনাই ৰেডি কৰিছোঁ। তেনেধৰণে মই গোটেইকেইখন বনাই লওঁ। মই ৰেডি কৰি ল'লোঁ আৰু এতিয়া মই অকণমান সেকি দিম। চাওক মই আৰু ইটো ৰুটি দি দিলোঁ, দি পেলাই এয়া এনেধৰণে মই এয়া চাওক এনেদৰে ধুনীয়া ৰং এটা ওলাই গৈছে। তাৰপাছত মই অকণমান কাটি দিছোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে, দেখিবলৈও ভাল হৈছে। আৰু আপোনালোকেও বনাব, খাব, কেনেকুৱা পাইছে মোক জনাব। আৰু আলহী অতিথি আহিলেও বনাই পটককৈ দিব পৰা বস্তু, সহজতে হয়। এয়া খাই পেলাই কেনেকুৱা লাগিছে মোক জনাব।